সকলোকে নমস্কাৰ জনাইছোঁ। এই শুভ আবেলি সকলো ৰাইজক মই পুনৰবাৰ এটা নিমন্ত্ৰণৰ কাৰণে শুভেচ্ছা জনাইছোঁ। কিহৰ কাৰণে? যে অহা 26 বহাগ 10 মে 2024 বৰ্ষৰ এই দিনটোত আমি যোৰহাট জিলা বগামুখৰ শনিবৰীয়া বজাৰ প্ৰেক্ষাগৃহত বিহুৰ সন্মিলন পাতিবলৈ আয়োজন কৰিছোঁ। ৰূপান্তৰ ৰাজখোৱা, ৰাজীৱ খাটনীয়া, প্ৰশান্ত দাসৰ আজি আমি এইকেইজন মিলিত হৈছোঁ আৰু সকলো ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। আৰু এই বিহু সন্মিলনখনত সকলো প্ৰতিযোগিতা হ'ব। বিহু কুঁৱৰীৰ পৰা সৃষ্টিশীল নৃত্য, বিহু হুঁচৰি সকলোখিনি প্ৰতিযোগিতা হ'ব। আৰু এই প্ৰতিযোগিতাৰ কাৰণে আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ, পুনৰবাৰ জনাইছোঁ। সকলো আহক, সকলো আহি আমাৰ এই বিহু স্থলীকণ উপভোগ কৰক আৰু সুন্দৰভাৱে আমাৰ যোৰহাট জিলা বগামুখৰ স্থলীকণক আপোনালোকে আগুৱাই নিয়াত সহায় কৰক। কাৰণ আমাৰ ভিতৰুৱা অঞ্চল আমি প্ৰচাৰ কৰি আছোঁ সদায় যোৰহাট বগামুখ, কিন্তু আমি বিহু সন্মিলনৰ কাৰ্যসূচীও হাতত লৈ এনেদৰে প্ৰচাৰ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ মাজত সদৌ শেষত আপোনালোকক পুনৰবাৰ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে এই নিমন্ত্ৰণ ৰক্ষা কৰিব, দলে বলে যোগদান কৰক। আমাৰ যোৰহাট জিলা বগামুখৰ এই বিহুস্থলীখন শনিবৰীয়া বজাৰৰ প্ৰেক্ষাগৃহ শুৱনি কৰক। সকলোকে ধন্যবাদ জনাই আৰু টেলিফোন নম্বৰ আপোনালোকক আমাৰ স্ক্ৰীণত দিয়া হ'ব। আপোনালোকে এই নম্বৰ চাই সকলোখিনি কথা অৱগত কৰিব পাৰিব, যোগাযোগ কৰিব পাৰিব। ইয়াকে কৈ মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ।